অসম চৰকাৰে যোৱা 25 মাৰ্চ তাৰিখে এটি গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত প্ৰত্যেকজন ছাত্ৰৰ বাবে চৰকাৰে কিমান টকা ধাৰ্য কৰিছে জানেনে? আমি আজি ভিডিঅ'টোত আলোচনা কৰিম এই জাননীটোৰ বিষয়ে। এই জাননীখনত উল্লেখ কৰা হৈছে যে ৰাইট টু এডুকেশ্যন এক্ট 2009 সেকশন 12 সাবসেকশন 1C অনুসৰি 2024-25 শিক্ষাবৰ্ষৰ বাবে প্ৰতি ছাত্ৰৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে আৰু এই পৰিমাণটো নিৰ্ধাৰণ কৰা হৈছে 27,288 rupees per student। এই ব্যয় কাৰ কাৰণে কিয় দিয়া হৈছে সেই বিষয়ে যদি আমি জানিবলৈ যাওঁ তেতিয়াহ'লে যিবোৰ প্ৰাইভেট স্কুলে অৰ্থাৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰাইট টু এডুকেশ্যন এক্টৰ কোটা অনুসৰি ছাত্ৰ ছাত্ৰীৰ ভৰ্তি লয়, অৰ্থাৎ 25% যি ফ্ৰী এডুকেশ্যন প্ৰাইভেট স্কুলত দিব লাগে, নন মাইনৰিটি প্ৰাইভেট স্কুলবিলাকত দিব লাগে, সেই কোটাত যদি তেওঁলোকে এডমিশ্যন দিছে তেতিয়াহ'লে ফ্ৰী এডমিশ্যন দিছে তেতিয়াহ'লে তেওঁলোকক এই 27,288 টকা ৰিইম্বাৰ্সমেণ্ট দিব, অৰ্থাৎ উভতাই দিব চৰকাৰে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ এগেইনষ্টত। সেয়ে শিক্ষক আৰু বিদ্যালয় পৰিচালনাৰ বাবে এই তথ্য অতি গুৰুত্বপূৰ্ণ। এই জাননীখন 25 মাৰ্চ 2026 তাৰিখে জাৰি কৰা হৈছে আৰু শিক্ষা বিভাগৰ কমিশনাৰ এণ্ড ছেক্ৰেটাৰী দ্বাৰা ডিজিটেলি সাইন কৰা গৈছে। এইটো এটা আছিল ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত প্ৰতি ছাত্ৰ বা ছাত্ৰী ব্যয় সম্পৰ্কীয় এক নতুন আপডেট। যদি আপুনি শিক্ষক বা শিক্ষা ক্ষেত্ৰৰ লগত জড়িত তেন্তে এই তথ্যটি আনৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰক, চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আগন্তুক আপডেটৰ বাবে বেল আইকনটো টিপি ৰাখক। ধন্যবাদ।